জামিনৰ দিনবোৰ দীঘলীয়া নহ'ল। ডেৰ মাহৰ পাছতে পুনৰ গ্ৰেপ্তাৰ হ'ল দুৰ্নীতিৰ ৰাণী ACS বিষয়া নুপুৰ বৰা। এই দৃশ্যটো আজি পুৱাৰ ভাগৰ গাড়ীৰ ভিতৰত এগৰাকী কুলাংগাৰ ACS বিষয়া নুপুৰ বৰা আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত ৫৬টাকৈ দিন জেলত কটাই অহা নুপুৰ বৰাই যোৱা নৱেম্বৰ মাহত জামিন লাভ কৰিছিল। কিন্তু এয়া সুখকৰ হৈ নুঠিল। ভূমি জালিয়াতিৰ গোচৰত আজি পুৱাৰ ভাগত মালিগাঁৱৰ গোটানগৰত থকা বাসগৃহৰ পৰা নুপুৰ বৰাক পুনৰ গ্ৰেপ্তাৰ কৰি লৈ আহিল CM ভিজিলেন্সে। কিন্তু কিয় পুনৰ গ্ৰেপ্তাৰ কৰা হ'ল নুপুৰ বৰাক? কেৱল টকাৰ খক। পঞ্জীয়ন নকৰাকৈ ৫২৬জন লোকৰ নামত মাটি নামজাৰি কৰিছিল এইগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়াই। বৰপেটা আৰু গৰৈমাৰীৰ ৫২৬জন লোকৰ নাম পোহৰলৈ আহিছে, যিসকলক চক্ৰ বিষয়া হৈ থকা সময়ছোৱাত লাখ লাখ টকাৰ বিনিময়ত ভূমি পঞ্জীয়ন কৰি দিছিল এইগৰাকী নুপুৰ বৰাই। উল্লেখ্য যে বৰপেটাতেই ২৮৪গৰাকী লোকক অবৈধ প্ৰক্ৰিয়াৰে নুপুৰ বৰাই মাটি নামজাৰি কৰি দিয়াৰ তথ্য দিছে খোদ বৰপেটা জিলা আয়ুক্তই। DC বৰপেটা আৰু ADC জইণ্টলি ADC ৰেভিনিউ তেওঁলোক দুগৰাকীয়ে এখন FIR দিছিলে ৰিগাৰ্ডিং এন'মেলাছ মানে মিউটেশ্যন বা এনেকুৱা ধৰণৰ NOC নোহোৱাকৈ কিছুমান লেণ্ড ট্ৰান্সফাৰ বহুতখিনি কৰা বুলি এখন এনকুৱাৰী ৰিপৰ্টৰ লগত FIR এখন দিছিলে। বেছড আপন ডেট এইটো কেছ ৰেজিষ্টাৰ হৈছিলে কেছ ভিজিলেন্স পুলিচ ষ্টেচন কেছ নম্বৰ 32/25। এতিয়া চাওক, তেখেতে দুটা জেগাত চাৰ্কল অফিচাৰ হিচাপে আছিলে। এটা হ'ল বৰপেটা ডিষ্ট্ৰিক্ট, বৰপেটা ৰেভিনিউ চাৰ্কল অফিচাৰ, আৰু এটা আছিলে কামৰূপ ডিষ্ট্ৰিক্টৰ গৰৈমাৰী ৰেভিনিউ চাৰ্কল। তো দুইটা জেগাতে সমানেই তাৰমানে এনেকুৱা ধৰণৰ ইলিগেল কিছুমান তেওঁ হেৰি কৰিছে। উল্লেখ্য যে প্ৰতিটো ভূমি নামজাৰিৰ বাবে নুপুৰ বৰাই ১.৫ লাখৰ পৰা দৰদাম আৰম্ভ কৰিছিল। কেনেকৈ ভুৱা নামজাৰি কৰিছিল নুপুৰ বৰাই? মুখ্যমন্ত্ৰীৰ ভিজিলেন্স কোষৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰজি কলিতাৰ মুখেৰে শুনক। চৰকাৰী ভূমি মানে ধৰি লওক এনুৱেল পাট্টা আছিল, পিৰিয়ডিক পাট্টা কৰি দিছে উইদাউট NOC, মানে বিভিন্ন ধৰণৰ এন'মেলি। আৰু আমি থাৰ্ড পাৰ্টি ভেৰিফিকেশ্যনৰ ৰিপৰ্টো পাইছোঁ ডাইৰেক্টৰেট অফ লেণ্ড ৰেকৰ্ডছ এণ্ড ছাৰ্ভিচৰ পৰা। তেওঁলোকেও কৈছে এইখিনি এন'মেলি হৈছে। এতিয়া ধৰি লওক কিছুমান আমি ষ্টেটমেণ্ট কোৰ্টতো ৰেকৰ্ড কৰিছোঁ, যিসকলে দিব লগা হৈছে পইচা ১.৫ লাখৰ পৰা ওপৰত যিমান কয় আৰু মানে সাধাৰণ চহীটোৰ কাৰণেও তেওঁ। উল্লেখ্য যে ২০১৯ চনত নুপুৰ বৰাক ACS বিষয়া হিচাপে বাছনি কৰিছিল অসম লোকসেৱা আয়োগে। চাকৰি জীৱনৰ মাত্ৰ ৫টা বছৰত ৫০০%তকৈ অধিক আয় বহিৰ্ভূত সম্পত্তিৰ মালিক হৈছিল এইগৰাকী নুপুৰ বৰা। নুপুৰ বৰাৰ জিম্মাৰ পৰা প্ৰায় ১,৪৪ লাখ টকা জব্দ কৰিছিল CM ভিজিলেন্সে। এই কম সময়ৰ ভিতৰতে নুপুৰ বৰাই জালুকবাৰীত 2টাকৈ ফ্লেট আৰু গোটানগৰত 1টাকৈ ফ্লেটৰ গৰাকী হৈছিল। আৰু এইগৰাকী নুপুৰ বৰাক আজি পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে ভূমি জালিয়াতিৰ গোচৰত। ভিডিঅ' জাৰ্নেলিষ্ট জিন্তুমণি তালুকদাৰৰ সৈতে চন্তি দাস, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়